Hello friends, welcome to my YouTube channel Gyanpit QI. আজিৰ ক্লাছটোত আমি শিকিব বিচাৰো পাৰ্চেন্টেজৰ ইলেকশ্যন বেছ কুৱেশ্যনবোৰকে যিবোৰ আপকামিং যিমানবোৰ গভ এক্সাম আছে সেইবোৰত খুবেই প্ৰয়োজন হয় আৰু আপোনালোকে এইটো বহুত ভালকে শিকিবলৈ বিচাৰিব যিহেতু পাৰ্চেন্টেজৰ কুৱেশ্যন প্ৰায় গভ এক্সামবোৰত দেখিবলৈ পোৱা যায় লাইক SSC হওক বেংকিং হওক ওকে লাইক ADRE হওক যিকোনো এক্সামবোৰত প্ৰায় দেখিব পোৱা যায় ওকে ষ্টেট গভ হওক বা চেন্ট্ৰেল গভ জব হওক ওকে প্ৰায় এইবোৰ দেখিব পোৱা যায় SSC আৰু বেংকিঙত প্ৰায়ে ইলেকশ্যন বেছ কুৱেশ্যনবোৰ পোৱা যায় ওকে চ' আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব ওকে আকৌ ভিডিঅ'টো স্কিপ নকৰে ভালদৰে এখন বহি উলিয়াই নোটছ বনাই লিখি যাব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম ওকে ইয়াত যিবোৰ এক্সাম অৰিয়েণ্টেড হয় ওকে এক্সামত আহিব পৰাৰ বহুত এক্সপেক্টেশ্যন থাকে এইবোৰ কুৱেশ্যন মই সেইবোৰ কুৱেশ্যনে লৈ আহিছোঁ আৰু এনেকুৱা টাইপৰ কুৱেশ্যনে ডিছকাছ কৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰিব লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব ওকে বেল আইকনটো প্ৰেছ কৰিলে কি হয় এনেকুৱা টাইপৰ যিমানবোৰ ইনফৰ্মেটিভ ওকে এক্সাম অৰিয়েণ্টেড কুৱেশ্যনবোৰ অৰ্থাৎ ক্লাছবোৰ আপোনালোকে আপডেট পাই থাকিব ওকে আহক আমি দেৰি নকৰোঁ আগবাঢ়ো ওকে প্ৰথমতে আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে ওকে ফাৰ্ষ্ট কুৱেশ্যনটো চাব In an election between two candidates, the winning candidate got 60% of the total votes and won by a majority of 4,000 votes. Find the total number of votes. দুজন প্ৰাৰ্থীৰ মাজত হোৱা এখন নিৰ্বাচনীত বিজয়ী প্ৰাৰ্থীজনে মুঠ 60% পালে আৰু 4,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিলে মুঠ ভোটদানৰ সংখ্যা কিমান আছিল চ' ইয়াত চাব আমাৰ কি কৈছে ধৰি লওক আমাৰ কি থাকে টোটেল ভোট অ'কে টোটেল ভোট কিমান থাকে ধৰি ললো আমাৰ 100% টোটেল ভোট আছে ওকে 100% কি আছে টোটেল ভোট আছে ওকে ইয়াৰে কি কৈছে চাব এতিয়া ইয়াৰ কি থাকিব যিহেতু আমাৰ এটা ইলেকশ্যনৰ এটা সমষ্টিত যিমান সংখ্যক ভোট থাকিব ওকে তাৰে কিছুমান সংখ্যক কিমান পাব কিছুমান অংশ কোনে পাব জিকা ব্যক্তিজনে পাব যিজন বিজয়ী প্ৰাৰ্থী আছে বিজয়ী প্ৰাৰ্থীজনে পাব আৰু কিছুমান অংশ কোনে পাব যিজন পৰাজয় প্ৰাৰ্থী আছে সেইজনে পাব ওকে চ' ধৰি ললো আমাৰ 100% আছে চ' ইয়াত কি কৈছে আমাৰ 60% ওকে 60% কোনে পাইছে 60% পাইছে উইনাৰ কেণ্ডিডেট জনে ওকে যাক আমি কি লিখিব পাৰো হিয়াৰ ইজ দা W ওকে উইনাৰ কেণ্ডিডেট ওকে আৰু ইয়াত চাব এতিয়া আমাৰ যদি 60% উইনাৰ কেণ্ডিডেটে পায় তেতিয়াহ'লে বাকী 100%ৰ পৰা কিমান থাকি গ'ল 40% থাকি গ'ল তেতিয়াহ'লে 40% কোনে পাব ফেইলাৰ ওকে যি নেকি পৰাজয় হৈছে ওকে চ' 40% কোনে পাইছে পৰাজয় ব্যক্তিজনে পাইছে ওকে শৰ্ট মেথডত কৰিম আমি ওকে এইবোৰ কুৱেশ্যন একচুৱেলি উইথিন ছেকেণ্ডত উলিয়াব পৰা যায় ওকে চ' এতিয়া চাব 100%ত আমি ভাগ কৰিলো যিহেতু জিকা ব্যক্তিজনে 60% পালে পৰাজয় ব্যক্তিজনে কিমান পালে 40% পালে ওকে চ' 60ৰ পৰা 40 লে ডিফাৰেন্স কিমান হয় 60 পৰা 40 লে 20% ডিফাৰেন্স হয় ওকে আকৌ আমাৰ কি কৈছে এই যেটো 20% দিয়া আছে ওকে যেটো 20% ওকে অৰ্থাৎ 20% টো কি হ'ব এটা পাৰ্চেন্টেজত চাবলৈ গ'লে 20%ত এই যিজন জিকা ব্যক্তি আছে এই কি কৰিছে যিজন হাৰি গৈছে ওকে পৰাজয় হৈছে তেখেততকে 20%ৰ জিকিছে ওকে 20%ৰ জিকিব আৰু এই 20%ৰ টোটেল ভোটৰ সংখ্যা কিমান দিয়া আছে 4,000 দিয়া আছে ওকে 20% ইকুৱেল টু যদি 4,000 হয় তেতিয়াহ'লে 1%ৰ মান আমি উলিয়াব পাৰো 1%ৰ মান উলিয়াবলে 4,000 ডিভাইডেড বাই 20 কৰি দিয়ক 2 2 2 4 কিমান পাম আমি 200 পাম ওকে কিমান পালো 200 পালো that is 1% equal যদি 200 হয় 100% equal to আমি কি কৰিম 100 into 200 so কিমান পাম 2000 20,000 পালো so right answer আমাৰ কোনটো হৈ পৰিব অপচন A ওকে ওকে আৰু নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আমি ওকে এতিয়া চাব 2 নম্বৰ কুৱেশ্যনটো আমাৰ দিয়া আছে কি কৈছে in an election a candidate who gets 38% of the votes is defeated by a majority of 2,880 votes okay find the total number of valid votes okay কি কৈছে এখন নিৰ্বাচনত 38% ভোট পোৱা এজন প্ৰাৰ্থী 2,880 ভোটৰ ব্যৱধানত পৰাজিত হয় মুঠ বৈধ ভোটৰ সংখ্যা নিৰ্ণয় কৰা
ওকে এতিয়া কি কৈছে এজন ব্যক্তি আছে ওকে তেওঁ কিমান পাইছে বুলি কৈছে 38% ভোট পাইছে বুলি কৈছে ওকে আৰু কিমানত হাৰিছে 2880 ধৰি লওক আমাৰ মূল ভোট কিমান আছে 100% ওকে 100% আছে ওকে সো এই 100%ৰ পৰা এতিয়া চাব আমাৰ যদি 100%ৰ পৰা আমি চাওঁ ওকে 100%ৰ আমাৰ জয়ী আৰু পৰাজয়ী ওকে ধৰা লওক এইটো উইনাৰ ওকে ইফালে কি হ'ব ফেইলাৰ এতিয়া চাও ফেইলাৰে কিমান পাইছে বুলি পৰাজয় হৈছে বুলি কৈছে নহয় তেখেত সো পৰাজয় হলে তেখেতে কিমান পাব 38% পাব তেতিয়াহলে 38% যদি পায় উইনাৰে কিমান পাব সো 100 পৰা যদি 38% আমি মাইনাস কৰো ওকে তেতিয়াহলে আমাৰ কিমান থাকি যাব 62% কোনে পাব উইনাৰ কেণ্ডিডেটে পাব ওকে সো উইনাৰৰ পৰা ফেইলাৰ ওকে ইহঁতৰ ডিফাৰেন্স কিমান হয় যেহেতু উইনাৰে কিমানত জিকিছে সেইটো উলিয়াব লাগে ওকে সো উইনাৰ 62% 38% ওকে কিমান 24%ত কি কৰিছে ফেইলাৰজন হাৰিছে ওকে এগেইন কৈছে আমাৰ যিটো 24% ওকে ইমানত কিমান ভোট বুলি কৈছে 2880 হয় যেহেতু ইমান ভোটত হাৰিছে ই কিমান ভোটত হাৰিছে 24% কিমান আছে 2880 ওকে 2880 তেতিয়াহলে 1% ইকুৱেল টু আমি উলিয়াব পাৰো 1% ইকুৱেল টু আমি উলিয়াব পাৰো ওকে সো 1% ইকুৱেল টু আমাৰ কিমান হয় সেইটো চাব এতিয়া ওকে যেহেতু আমাৰ কিমান দিয়া আছে 2880 এটো obviously 24 এ ডিভাইড হৈয়ে আছে 288 24 কিমান বাৰ যাব এইটো চাব এইটো কিমান বাৰ যাব 120 বাৰ যাব ওকে সো 1% ইকুৱেল টু যদি 120 হয় তেতিয়াহলে 100% ওকে 100% ইকুৱেল টু কিমান হ'ব 120 পূৰণ 100 হৈ পৰিব that is আমি কিমান পাম এইটো 12000 কিমান পাম ওকে 12000 ওকে সো আমাৰ ৰাইট এনসাৰ কোনটো হৈ পৰিব অপচন বি সো অপচন বি টো কি হ'ব আমাৰ ৰাইট এনসাৰ হৈ পৰিব ওকে সো ইয়ালৈকে বুজি পাইছে চাগে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো এতিয়া আমি কুৱেশ্যন নম্বৰ 3 টো চাম Okay, question number 3 to sabo. In a college union election, a candidate got 65% of total vote valid votes. Okay, if the total number of votes polled was 12,000 and 10% of them were declared invalid, find the number of valid votes the candidate received. এখন কলেজত ওকে ইউনিয়ন নিৰ্বাচনত ওকে এজন প্ৰাৰ্থীয়ে কিমান পাইছে বুলি কৈছে মুঠ বৈধ ভোটৰ 60% লাভ কৰে যদি মুঠ প্ৰদত্ত ভোটৰ সংখ্যা 12000 আছিল তাৰে 10% অবৈধ বুলি ঘোষণা কৰা হৈছিল তেন্তে প্ৰাৰ্থীজনে লাভ কৰা বৈধ ভোটৰ সংখ্যা কিমান হেতু উলিয়াব লাগে ওকে ধৰা হল আমাৰ টোটেল ভোট ওকে ইয়াত কিমান দিয়া আছে টোটেল ভোট ইকুৱেল টু আমাৰ কিমান দিয়া আছে 12000 দিয়া আছে ওকে ওকে ইয়াৰে চাব 12000 ৰ আমাৰ কিমান দিয়া আছে ইনভ্যালিড ওকে আমাৰ চাও যদি ইনভ্যালিড কিমান দিয়া আছে আমাৰ 10% দিয়া আছে ওকে সো ইনভ্যালিড যদি 10% হয় তেতিয়াহলে 10% অফ আমি কি উলিয়াব পাৰো 10% অফ আমি কি 12000 উলিয়াব পাৰো ওকে সো এটো উলিয়াবলে আমি কি কৰিম 10/100 ইনটু 12000 উলিয়াম কাৰণ আমাৰ পাৰ্সেন্টেজত দিয়া আছে আমাৰ যেহেতু ইনভ্যালিড তো আমাৰ পাৰ্সেন্টেজত দিয়া আছে আৰু ইনভ্যালিড তো আমি ভ্যালিড বা ইনভ্যালিড ক পা উলিয়াম যেটো টোটেল ভোট আছে তাৰে পা উলিয়াম সো 0 0 কিমান পালো 1200 গতিকে ইনভ্যালিড কিমান পালো আমি 1200 পালো ওকে যদি ইনভ্যালিড 1200 হয় তেতিয়াহলে ভ্যালিড আমি উলিয়াব পাৰিম নে পাৰিম ভ্যালিড আমি উলিয়াবলে কি কৰিম আমি ভ্যালিড ইকুৱেল টু কি কৰিম 12000 মাইনাস কি কৰিম আমি 12000 মাইনাস 1200 কৰিম ওকে 12000 মাইনাস 1200 কৰিলে আমি যি পাম এটো আমাৰ কি হ'ব ভ্যালিড ভোট হ'ব ওকে সো এটো কৰিলে আমি কিমান পাম 10800 পাম ওকে সো 10800 টো আমাৰ কি হৈ পৰিব ভ্যালিড ভোট হ'ব ওকে আৰু কি কৈছে তাৰে ক্যান্ডিডেটে কিমান পাইছে বুলি কৈছে 65% পাইছে বুলি কৈছে কিহৰ ভ্যালিড ভোটৰ পাইছে বুলি কৈছে ওকে সো ভ্যালিড ভোটৰ যদি হি 65% পায় ওকে তেতিয়াহলে আমি কি উলিয়াব পাৰো 65% অফ
10,000 উলিয়াব পাৰো 10,800 উলিয়াব পাৰো সো 65 বাই কি লিখিম আমি 100 লিখিম ইনটু কি হ'ব 0 0 সো এই দুটা গ'ল ওকে সো আমি কিমান পাম এতিয়া থাকি যাব কিমান আমাৰ 65 into 108 থাকি যাব ওকে এইটো কৰিলে আমি কিমান পাম 7020 পাম ওকে সো আমাৰ ৰাইট এনসাৰ কোনটো হৈ পৰিব অপচন নাম্বাৰ সি ওকে সো ইয়ালৈকে বুজি পাইছে চাগে আমাৰ ৰাইট এনসাৰ কোনটো অপচন সি টো হৈ পৰিলে সো 7020 আমি পালো ওকে বুজি পাইছে চাগে নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি Okay, question number 4 to sabo okay. Question number 4 to ki question in a blaze panchayat election between two rivals, the winner secured 55% of the total votes. If the loser received 2700, what was the total number of votes fold in the blaze? Okay, ki কৈছে এখন গাঁৱৰ okay দুজন প্ৰতিদ্বন্দ্বী আছিল বুলি কৈছে rivals. So rivals মানে কি প্ৰতিদ্বন্দ্বী okay. বিজয়ী প্ৰাৰ্থীজনে কিমান 55% লাভ কৰিলে যদি পৰাজিত প্ৰাৰ্থীজনে 2700 ভোট লাভ পালে তেন্তে গাঁওখনত হোৱা মুঠ ভোটদানৰ সংখ্যা কিমান হ'ব এতিয়া চাব ধৰি ললো আমাৰ ভোট গাঁওখনত কিমান আছে 100% ভোট আছে ওকে তাৰে এজন কি থাকিব উইনাৰ থাকিব এজন কি থাকিব লুজাৰ থাকিব সাপোজ বোলে উইনাৰে কিমান পাইছে বুলি কৈছে ইয়াত 55% পাইছে বুলি কৈছে ওকে যদি আমাৰ উইনাৰে 55% পায় তেতিয়াহলে লুজাৰে কিমান পাব লুজাৰে কিমান পাব 55 100 পৰা 55 মাইনাছ কৰিলে কিমান পাম 45 পাই 45% পাম যেটো আমাৰ কি হ'ব লুজাৰ ওকে L for loser okay okay next এতিয়া চাব আমাৰ এগেইন কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো ভালদৰে বুজিবলৈ বিচাৰিব ওকে মেথছ কৰোতে কুৱেশ্যনৰ লজিক বুজি পোৱাটো আটাইতকৈ ডাঙৰ ওকে যেহেতু আমাৰ 55% কি আছে উইনাৰে পাইছে তেতিয়াহ'লে লুজাৰ অবভিয়াছলি 45% পাব ওকে আকৌ কি কৈছে ইফ লুজাৰ ৰিচিভছ 2700 votes okay অৰ্থাৎ 2700 votes পাইছে ওকে লুজাৰে কিমান পাইছে বুলি কৈছে লুজাৰ ইকুৱেল টু কিমান পাইছে 2700 ওকে ইমান পাইছে বুলি কৈছে অৰ্থাৎ লুজাৰ পাৰ্চেন্টেজ কিমান দিয়া আছে 2700 আছে ওকে যদি 45% ইকুৱেল টু কিমান হয় 2700 হয় ওকে যদি ইমান হয় তেতিয়াহ'লে আমাৰ 1% মান উলিয়াব পাৰো আৰু 1% মান উলিয়ালে আমি টোটেল ভোটৰ সংখ্যা উলিয়াব পাৰিম ওকে সো আমাৰ চাব 270 ডিভাইড কি কৰিম আমি 45 কৰিম ওকে কিমান পাম 2700 ডিভাইড 45 ওকে 6 বাৰ কিমান হ'ব 60 বাৰ গুচি যাব ওকে 270 আমি কিমান পাম 45 270 ছবাৰ যাব ওকে কিমান পালো আমি 60 পালো সো 1% ইকুৱেল টু যদি 60 হয় তেতিয়াহ'লে টোটেল ভোট 100% ইকুৱেল টু আমি কি লিখিব পাৰো 100 ইনটু কি হয় 60 ওকে তেতিয়া কিমান পাম 6000 পাম নে সো ৰাইট এনসাৰ কোনটো হৈ পৰিব আমাৰ অপচন এ সো ৰাইট এনসাৰ আমাৰ অপচন এ হৈ পৰিব ওকে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো এতিয়া কুৱেশ্যন নম্বৰ 5 টো চাব এতিয়া কুৱেশ্যন নম্বৰ 5 টো কি কৈছে ওকে in an election okay 10% of voters did not cast their votes the winning candidate secured 54% of the cast votes and owned by 1440 votes okay 1440 votes find the total number of voters on the voting list okay আমাৰ voting listত কিমান নাম্বাৰৰ ভোটাৰ আছে হেতু উলিয়াবলৈ কৈছে okay এতিয়া চাব ওকে এইটো টাইপৰ কুৱেশ্যন আমি কেনেকৈ কৰো চাব এতিয়া ওকে এতিয়া চাব আমাৰ কি কৈছে ইয়াত যেটো টোটেল ভোট আছে ওকে টোটেল ভোটৰ কি কৈছে 10% কি কৈছে কাষ্ট নাই কৰা বুলি কৈছে ওকে ডিড নট কাষ্ট অৰ্থাৎ ভোটেই নিদিলে বুলি কৈছে ধৰি ললো টোটেল ভোটটো যদি আমি x ধৰো ওকে সৰি যদি টোটেল ভোটটো আমি যদি x ধৰো ওকে টোটেল ভোট ওকে টোটেল ভোটটো যদি আমি x ধৰো সৰি নট টোটেল ভোট আমি কি ধৰিম ইয়াত আমাক কি উলিয়াব গৈছে ইয়াত আমাক টোটেল ভোটাৰ লিষ্ট উলিয়াব গৈছে কি ভোটাৰ তালিকা কৈছে ওকে ভোটাৰ লিষ্টহে উলিয়াব গৈছে সো আমি কি ধৰিম টোটেল ভোটাৰ লিষ্ট ওকে টোটেল ভোটাৰ লিষ্ট
টোটেল ভোটাৰ লিষ্ট ইকুৱেল টু যদি আমি x ধৰো ওকে সো ইয়াৰ কি কৈছে ডিড নট কাষ্ট সো এই x টোৰ ওকে ভোট দিয়া আৰু নিদিয়া কিমান হ'ব সেইটো চাও আমি যেহেতু আমাৰ কি কৈছে ভোট নিদিয়া ওকে ডিড নট কাষ্ট ওকে নট কাষ্ট ইকুৱেল টু কিমান হ'ব যি ভোট দিয়া নাই ওকে ভোট নিদিয়া কিমান আছে 10% আছে ওকে সো ভোট দিয়া কিমান হ'ব কাষ্টেড অৰ্থাৎ এইটো ডিড নট কাষ্ট বুলি লিখো ডিড নট কাষ্ট কিমান 10% তেতিয়াহ'লে কাষ্টেড অৰ্থাৎ ভোট দিয়া কিমান হৈ যাব যেহেতু আমাৰ x টো ধৰি যদি আমি ধৰিলো x টো যদি আমি ধৰো 100% ওকে ওকে x টো যদি 100% হয় তেতিয়াহ'লে 10% যদি ভোটে দিয়া নাই তেতিয়াহ'লে ভোট দিয়া কিমান হৈ যাব 90% হ'বনে ওকে 90% হ'ব তেতিয়াহ'লে 90% অফ x ইকুৱেল টু কিমান লিখিব পাৰিম আমি তেতিয়া আমি এনেকৈ লিখিম 90/100 ইনটু কি হ'ব x লিখিম যেটো আমি কি লিখিব পাৰিম 0.9x লিখিব পাৰো ওকে 0.9x লিখিব পাৰো ওকে এতিয়া চাব আমাৰ কি কৈছে যেটো উইনিং ক্যান্ডিডেট আছে ওকে উইনিং ক্যান্ডিডেটে কিমান পাইছে বুলি কৈছে ওকে সাপোজ 100% পৰা যদি আমি চাও উইনিং ক্যান্ডিডেটে কিমান পাইছে 54% পাইছে বুলি কৈছে ওকে তেতিয়াহ'লে লুজাৰে কিমান পাব 54 লুজাৰে কিমান পাব তেতিয়া 46% পাব লুজাৰে ওকে সো 46% যদি লুজাৰে পায় তেতিয়াহ'লে ইহঁতৰ মাজত ডিফাৰেন্স কিমান হ'ব 54 to 46 ডিফাৰেন্স কিমান হ'ব 8% হ'ব ওকে ইহঁতৰ মাজত ডিফাৰেন্স কিমান হ'ব 8% হৈ পৰিব ওকে সো 8% যেটো হয় ওকে এই 8% টো ওকে এতিয়া আমি কি কৰিম চাব ইয়াত আমাৰ আকৌ কি দিয়া আছে যেটো আছে ওকে the winning candidate secured 54% of the cast votes and owned by 1440 votes okay এতিয়া চাব যেটো 8% ওকে 8% ৰ কি হৈছে যেটো উইনাৰ ক্যান্ডিডেট আছে ওকে 54% যেটো উইনাৰ ক্যান্ডিডেট আছে হি কি কৰিছে 8% ত কি কৰিছে লুজাৰ ক্যান্ডিডেট যেটো আছে তাতকে জিকিছে ওকে সো 8% ইকুৱেল টু কিমান ভোটত জিকিছে বুলি কৈছে 1440 ভোটত জিকিছে বুলি কৈছে ওকে এটাকে আমি কি লিখিব পাৰো এতিয়া চাব যেটো আমাৰ 8% আছে 8% টো আমি কাৰ উলিয়াম যেটো আমাৰ কি আছে 0.9x ওকে সো 8% of 0.9x ইকুৱেল টু কি হৈ যাব 1440 হ'ব 0.9x টো আমাৰ কি হয় কাষ্টেড হয় ওকে গটিকে এই যেটো ভোট দিয়া আছে ওকে কাষ্টেড যিমানে ভোট দিছিলে ওকে 0.9x টো কি হয় ভোট দিয়া সংখ্যাৰ মান হয় গটিকে এই 8% টো কি হ'ব এই ভোট দিয়াৰে মান হ'ব ওকে গটিকে আমি 8% টো কাৰ উলিয়াম যিমান কিটা ভোট দিছে ওকে ভোট নিদিয়াটো আমি গণনা নকৰো ভোট দিয়াৰে উলিয়াম সো 8/100 ওকে into 0.9x 1440 ওকে সো এটো কৰিলে আমি কিমান পাম চাব ওকে যেহেতু আমাৰ কিমান আছে 0.0 এটো আমি এনেকে লিখিব পাৰো ওকে 0.08 into 0.9x equal to 1440 ওকে তেতিয়াহ'লে আমি 0. এই দুটা পূৰণ কৰিলে কিমান পাম কিমান পাম আমি 0.072x পাম equal to 1440 ওকে গটিকে আমাৰ 1440 আছে আমাৰ 1440 ক আমি কি কৰিব লাগে জাস্ট আমাৰ এটো দশমিকৰ পাছত 0 টো নাই বুলি ধৰি লব ওকে হেতু নাই বুলি ধৰিলে হ'ল জাস্ট 7 ৰে কি কৰিব লাগে আমি ডিভাইড কৰিব লাগে ওকে সো ডিভাইড কৰিলে আমি কিমান পাম এটোৱে যদি 72 ৰে এটোক যদি ডিভাইড কৰো কিমান পাম আমি 20,000 পাম ওকে সো আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন নাম্বাৰ সি টো হৈ পৰিব ওকে সো অপচন নাম্বাৰ সি টো কি হৈ পৰিব আমাৰ ৰাইট এনসাৰ হৈ পৰিব ওকে সো আপোনালোকে বুজি পাইছে চাগে ভালকে নোট কৰিব এটো ওকে যেহেতু অলপমান ডিফিকাল্ট হয় কোৱেশ্চনৰ লজিকটো বুজি পোৱাটো বেছি ইম্পৰ্টেন্ট আপোনালোকে যদি কোৱেশ্চনৰ লজিকটো বুজি পায় তেতিয়া হলে সলিউশনটো ভালদৰে বুজি পাব ওকে ওকে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো আমি ওকে কোৱেশ্চন নম্বৰ 6 টো দিয়া আছে আমাৰ okay question number 6 to কি কৈছে in an election 10% of voters on the voter list
did not cast their votes and 60 voters cast their ballot papers blank, invalid. Okay, the winners was supported by 47% of all the voters on the list, and he defeated his rival by 308 votes. Find the total number of voters on the list. Okay, এইটো ক্ষেত্ৰত আমাৰ কি উলিয়াব লাগে, টোটেল নাম্বাৰ অফ ভোটাৰ্ছ উলিয়াব লাগে। অ'কে, এতিয়া চাব এইটো আমি কেনেকে কৰো। অ'কে, আমাৰ যিহেতু কি দিয়া আছে 10% of voters on the voter list did not cast their votes and 60% cast their ballot papers blank. Okay, কি কৈছে 10% কি কৰা নাই, ভোটে দিয়া নাই বুলি কৈছে। অ'কে, চ' টোটেল ভোট আমি কি উলিয়াব লাগে, টোটেল ভোট কাষ্ট উলিয়াব লাগে। সাপোজ বোলে ধৰি ললো আমি টোটেল ভোট কাষ্ট। অ'কে, সৰি আমি কি লিখি ললো, টোটেল ভোট কাষ্ট। অ'কে, কাষ্ট ইকুৱেল টু কিমান হ'ব, যিহেতু আমাৰ কি কৈছে 10% কি কৈছে, ভোট দিয়া নাই বুলি কৈছে। চ' আমাৰ টোটেল কি হয় 100% হয়। 100% যদি ধৰো 100%ৰ পৰা যদি 10% নিদিয়াই থাকে, তেতিয়াহ'লে দিয়া কিমান হ'ব, দিয়া 90% হ'ব। অ'কে, যিকেইটা ভোট দিছে, অ'কে 90% কি কৰিছে, ভোট দিছে। অ'কে, আকৌ আমাৰ উইনাৰ শ্বেয়াৰ কিমান আছে বাৰু, যি নেকি জিকিছে। অ'কে, উইনাৰ। অ'কে, উইনাৰে কিমান পাইছে বুলি কৈছে, 47% পাইছে বুলি কৈছে। অ'কে, এতিয়া চাব এগেইন, উইনাৰে যদি 47% পায়, অ'কে, লুজাৰে কিমান পাব বাৰু, চ' লুজাৰত আমি উলিয়াব লাগে। চ' লুজাৰ ইকুৱেল টু আমাৰ কি হৈ যাব, যিহেতু লুজাৰ উইনাৰে যদি 47 পায়, 47টো কি কিহৰ পৰা পাব, যি নেকি কাষ্টেড ভোট, অৰ্থাৎ এই 97ৰ পৰাই পাব। অ'কে, 97%ৰ পৰাই পাব। আকৌ এই 97%ৰ পৰাই আমি কি কৰিম, 47% মাইনাছ কৰিলে আমি কি পাম, লুজাৰ পাম। অ'কে, চ' যি নেকি হাৰিছে তাৰ মানে, চ' কি লিখিব পাৰো, 90% মাইনাছ 47%। অ'কে, এগেইন আমাৰ কি লিখিব পাৰো আমি, এতিয়া চাব আমাৰ ইনভেলিড। অ'কে, আকৌ কি কৈছে, আমাৰ যিমান কেইটা ভোট দিছিলে তাৰ 60 voters, okay, 60 voters cast their ballot papers blank, invalid. Okay, গতিকে যেটো 90% আছে, ওকে, মাইনাস 47%, আকৌ যেটো আমাৰ ভোট দিয়াৰ পিছতো কি কৈছে ইনভ্যালিড হৈছে, হেতুটো আমি কি কৰিব লাগিব, ইয়াত মাইনাস কৰি দিব লাগিব। ওকে, যেটো ইনভ্যালিড আছে। ওকে, গতিকে 90% যেটো কাস্টেড ভোট দিয়া আছে, ওকে, ভোট দিয়াৰ পৰা আমাৰ যেটো 47% কি কৈছে উইনাৰে পাইছে, আৰু তাৰ পৰা কি কৰি দিম, যিকেইটা ভোট দিছিলে, ভোট দিয়াৰ পিছতো সেইকেইটা পেপাৰ কি হৈছে ব্লেংক, অৰ্থাৎ ইনভ্যালিড হৈছে বুলি কৈছে বেলট পেপাৰ। গতিকে হেতু আমি মাইনাস কৰিলে কি পাম, লুজাৰ, অৰ্থাৎ যিজনে হাৰিছে তাৰ সংখ্যাটো পাম কিমান পাইছে। ওকে, সো আকৌ কি কৈছে ইয়াত চাব, all the voters on the list and he defeated his rival by 308 votes. Okay, আকৌ চাব যেটো মাৰ্জিন আছে ইহঁতৰ মাজত। ওকে, অৰ্থাৎ উইনাৰে কিমানত জিকিছে বুলি কৈছে, 308 ভোটত জিকিছে। ওকে, অৰ্থাৎ উইনিং মাৰ্জিন। ওকে, আমি যদি লিখো উইনিং মাৰ্জিন, ওকে, উইনিং মাৰ্জিন ইকুৱেল টু কিমান হ'ব, 308 ভোটছ হ'ব। ওকে, 308টা ভোটত কি কৰিছে, উইনাৰে জিকিছে। ওকে, গতিকে আমি কি উলিয়াব পাৰো এতিয়া চাব, সো আমি কি লিখিব পাৰো, ওকে, ইয়াৰ আগতে আৰু এটা বস্তু লিখো। ওকে, এতিয়া চাব ইয়াৰ পৰা যদি আমি 90%ৰ পৰা যদি 47টো মাইনাস কৰি দিও, ওকে, কিমান পাম আমি, 3%, 43% মাইনাস 60 পাম। সো লুজাৰৰ যেটো শ্বেয়াৰ আছে, ওকে, লুজাৰে কিমান ভোট পাইছে, জাষ্টলি 43% মাইনাস 60 পাই আছে। ওকে, এতিয়া চাব ইহঁতৰ মাজৰ ডিফাৰেন্স। ওকে, ইহঁতৰ মাজৰ ডিফাৰেন্স। ওকে, ইহঁতৰ মাজৰ ডিফাৰেন্স চাব এতিয়া, যেটো আমাৰ উইনাৰে কিমান পাইছে 47%, লুজাৰে কিমান পাইছে 43%, 60। ওকে, ইহঁতৰ মাজৰ ডিফাৰেন্স কিমান আছে, অৰ্থাৎ উইনাৰ মাইনাস লুজাৰ যদি কৰো আমি, ওকে, ইকুৱেল টু কিমান আছে, কিমানত জিকিছে বুলি কৈছে, 308ত জিকিছে নাই, যিহেতু 308তে জিকিছে বুলি কৈছে। ওকে, সো আমি কি লিখিব পাৰো এতিয়া, 47% মাইনাস 43% মাইনাস 60 ইকুৱেল টু 308 লিখিব পাৰো। ওকে,
ইমান লিখিব পাৰো গতিকে 47 over 43 মাইনাছ কৰিলে কিমান পাম আমি 4% minus 60 equal to 308 লিখিব পাৰো আমি গতিকে ইয়াৰ পৰা 1% মান উলিয়াব পাৰো ওকে so 4% টো ইফালে ৰাখিলো 60 টো ইফালে লৈ গলো ওকে 308 সৰি এটো প্লাস চিন হৈ যাব ওকে যেটো মাইনাস মাইনাস এটো কি হৈ যাব প্লাস চিন হৈ যাব ওকে ইফালে গলে এটো কি হৈ যাব যেটো মাইনাস আর মাইনাসে পূরণ কৰিলে আমাৰ কি হ'ব প্লাস হৈ যাব সো 60 টো যদি ইফালে লৈ যাও কি হৈ যাব প্লাস সৰি মাইনাস 60 হৈ পৰিব ওকে এতিয়া চাব সো 308 পৰা যদি 60 মাইনাস কৰো আমি কিমান পাম 248 পাম ওকে so 4% equal to কিমান 248 পাইছো তেতিয়াহলে 1% ৰ মান উলিয়াব পাৰো 4 এটো কাটি দিলে হল কিমান যাব 62 পাম ওকে 1% equal to যদি আমি 62 পাও তেতিয়াহলে 100% ৰ মান উলিয়াব পাৰো ওকে 100% equal to 62 into 100 টোটাল কিমান পালো 62 100 অৰ্থাৎ 6200 পালো সো আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন নাম্বাৰ ডি হৈ পৰিব ওকে সো বুজি পাইছে চাগে ওকে এইটো কুৱেশ্যনটো অলপমান ডিফিকাল্ট হৈ পৰে ওকে ভালদৰে চাব আপোনালোকে ওকে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো ওকে নেক্সট কুৱেশ্যনটো চাব ইন এ ট্ৰায়াঙ্গুলাৰ ৰিলেকশন ওকে কি কৈছে এটা ট্ৰায়াঙ্গুলাৰ ৰিলেকশন বুলি কৈছে ওকে ইন এ ট্ৰায়াঙ্গুলাৰ ৰিলেকশন ওকে চাব ইন এ ট্ৰায়াঙ্গুলাৰ ৰিলেকশন a candidate got 40% of the total votes candidate B got 35% of the total votes and candidate C got the remaining votes. If A defeated C by 4,500 votes, find the total number of votes polled. Okay? কি কৈছে ট্রায়াঙ্গুলার ইলেকশন মানে কি হয় যত নেকি তিনিজন ক্যান্ডিডেট থাকে ওকে গতিকে তিনিজন ক্যান্ডিডেট থাকে সেই তিনিজন ক্যান্ডিডেট থকাৰ কাৰণে কি কৈছে এটো ট্রায়াঙ্গুলার ইলেকশন বুলি কৈছে ওকে ইয়াত কি কৈছে A কিমান পাইছে A পাইছে 40% পাইছে ওকে আকৌ B এ কিমান পাইছে বুলি কৈছে 35% পাইছে ওকে আৰু বাকি থকাবোৰ কোনে পাইছে বুলি কৈছে C এ পাইছে বুলি কৈছে ওকে সো আমাৰ যদি ধৰো ওকে 100% টোটাল ভোট ওকে ইয়াৰে যদি A B C আমি ভাগ কৰি দিও A কিমান 40% ওকে B কিমান 35% B ওকে তেতিয়াহলে C এর মান কিমান হ'ব 100 পৰা 40 আৰু 35 ক প্লাস কৰি কি কৰিম মাইনাস কৰি দিম ওকে সো এই দুটা প্লাস আকৌ 100 পৰা মাইনাস কৰি দিও এই দুটা প্লাস কৰিলে কিমান পাম আমি গতিকে C ইকুৱেল টু আমি কি লিখিব পাৰো 100 মাইনাস এই দুটা প্লাস কৰিলে কিমান হ'ব 75 পাম that is কিমান পাম আমি 25% পাম ওকে সো কিমান পালো আমি C ৰ মান কিমান পালো 25% পালো ওকে এতিয়া কি কৈছে if A defeated C by কিমান 45,000 votes ওকে A C কিমানত হৰুৱাই বুলি কৈছে 4500 ভোটত হৰুৱাই তেতিয়াহলে A আৰু C ৰ ডিফাৰেন্স কিমান আছে 40% মাইনাস কি হ'ব 25% ওকে সো ইহঁতৰ মাজৰ যেটো ব্যৱধান আছে ডিফাৰেন্স আছে ওকে ইহঁতৰ মাজৰ ডিফাৰেন্স কিমান হ'ব 15% সো 15% যেটো আছে ওকে এই 15% ৰ মান কিমান বুলি কৈছে 4500 বুলি কৈছে অৰ্থাৎ এই 15% কি কৰিছে A কি কৰিছে C কে জিকিছে ওকে আৰু সেই জিকা ভোটৰ সংখ্যা কিমান 4500 গতিকে 15% যদি 4500 হয় তেতিয়াহলে 1% আমি কি লিখিব পাৰিম 1% আমি কি লিখিব পাৰিম 1% ইকুৱেল টু আমি কি লিখিব পাৰিম 3000 লিখিব পাৰিম ওকে সৰি 300 লিখিব পাৰিম ওকে নহতে 3000 আমি কি লিখিব পাৰিম 300 লিখিব পাৰিম যদি 1% ইকুৱেল টু 300 হয় তেতিয়াহলে 100% ৰ মান উলিয়াব পাৰো আমি 100 ইনটু কি হ'ব 300 তেতিয়াস কিমান পাম আমি সৰি 300 সৰি 30,000 পালো আমি গতিকে কিমান পালো আমি 30,000 পালো গতিকে আমাৰ ৰাইট আনসাৰ কোনটো হৈ পৰিব অপচন নাম্বাৰ A হৈ পৰিব ওকে সো আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো ওকে শেষৰ নম্বৰ কুৱেশ্যনটো আছে ওকে আজিৰ ক্লাছটোত
আজি এইটো কুৱেশ্যন নম্বৰ 8 হ'ব লাগে ওকে আপোনালোকে 8 বনাই ল'ব এইটো টাইপিং মিষ্টেক হৈছে কুৱেশ্যন নম্বৰ 9 লিখি দিলোঁ মই কি কৈছে on a certain voter list 15% of voters did not turn up to vote out of the total votes cast 800 votes were declared invalid the winning candidate secured exactly 48% of the total registered voters on the list and won the election by a margin of 1200 votes over his only opponent okay find the total number of registered voters okay কি কৈছে এটা certain voter list এটা voter listত কিমান কৈছে 15% of voters did not turn up to vote অৰ্থাৎ 15% voters কি কৰিলে ভোটেই নিদিলে বুলি কৈছে okay ভোট দিবলৈ অহা নাছিল তাৰমানে মুঠ প্ৰদত্ত ভোটৰ ভিতৰত 800টা ভোট অবৈধ বুলি ঘোষণা কৰা হয় ইনভ্যালিড কিমান বুলি কৈছে 800টা okay বিজয়ী প্ৰাৰ্থীজনে তালিকাৰ মুঠ পঞ্জীভূত ভোটাৰ ঠিক 48% ভোট লাভ কৰে আৰু তেওঁৰ একমাত্ৰ প্ৰতিদ্বন্দ্বীজন 1200 ভোটৰ ব্যৱধানত পৰাজিত হয় পঞ্জীভূত মুঠ ভোটাৰৰ সংখ্যা উলিওৱা বুলি কৈছে okay এতিয়া চাব ইয়াত okay কি কৈছে এতিয়া চাওক 15% okay যদি আমাৰ ভোটাৰ লিষ্টত বোলে 100% থাকে okay ভোটাৰ লিষ্টত যদি 100% থাকে okay 100%ৰ যদি 15% নিদিয়ে okay 15% ভোটে নিদিয়ে তেতিয়াহ'লে ভোট কাষ্টেড okay 15% কি হৈছে did not cast okay তেতিয়াহ'লে casted কিমান হৈ যাব দিয়া কিমান হৈ যাব 100 মাইনাস কি হ'ব 15 কৰি দিলে কিমান পাম আমি 85% পাম okay ভোট দিয়া সংখ্যা কিমান হয় 85% পালো আমি okay okay এতিয়া চাব 85% যদি আমাৰ ভোট দিয়া হয় okay তেতিয়াহ'লে আমাৰ ধৰি ললো ভোটাৰ লিষ্টত বোলে x% আছে সৰি x সংখ্যা আছে okay তেতিয়াহ'লে 85% of x equal to আমি কি লিখিব পাৰিম 0.85x লিখিব পাৰো আমি okay 0.85x লিখিব পাৰিম এতিয়া চাবা আকৌ কি কৈছে আমাৰ যেটো ভ্যালিড ভোটস আছে okay যিমানবোৰ আমাৰ ভোট দিয়া আছে ভ্যালিড ভোট okay ভ্যালিড ভোটৰ কি কৈছে উইনিং এ কিমান পাইছে বুলি কৈছে 48% পালে বুলি কৈছে okay গতিকে উইনাৰ ক্যান্ডিডেটে 48% কাৰ পাব ভ্যালিড ভোটৰে পাব okay গতিকে ভ্যালিড ভোট আমাৰ কিমান দিয়া আছে 48% দিয়া আছে okay so 48% okay 48% আমি কি লিখিব পাৰো যদি আমাৰ x টো হয় টোটাল ভোট তেতিয়াহ'লে আমাৰ উইনাৰ okay উইনাৰ ইকুৱেল টু আমাৰ কি লিখিব পাৰো 48 of 48% of কি লিখিব পাৰো x লিখিব পাৰো যেটো আমাৰ কিমান হৈ যাব 48 sorry 0.48 x হৈ যাব okay ইমান লিখিব পাৰো আমি okay next চাব লুজাৰে কিমান পাব এতিয়া গতিকে লুজাৰে কিমান পাব আমি লুজাৰ উলিয়াবলৈ কি কৰিম বাৰু লুজাৰ উলিয়াবলৈ আমি কি কৰিম যেটো আমাৰ 0.85 আছে okay 0.85 টো কি হয় কাষ্টেড হয় যিকিটাই ভোট দিছে okay 0.85 x মাইনাস আকৌ কি কৈছে আমাৰ ইয়াত চাব আকৌ কি কৈছে আমাৰ out of total cast vote okay কি কৈছে out of total vote cast 800 okay 800 votes were declared invalid okay 800 vote কি কৈছে invalid কৈছে okay so 85 minus আমি কি কৰিম 800 কৰিম okay যেহেতু invalid কৈছে again minus কি কৰিম আমি 0.48 x কৰিম okay so এটো কৰিলে আমি কিমান পাম 85x minus 0.8x কিমান পাম আমি okay 85x কিমান পাম আমি 0.37x পাম so minus কিমান পাম আমি 800 পাম okay minus আমি কিমান পাম 800 পাম okay so এতিয়া চাব next আমাৰ কি কৈছে এতিয়া যেটো মাৰ্জিন আছে ইহঁতৰ okay উইনাৰ আৰু লুজাৰৰ মাৰ্জিন কিমান আছে 1200 আছে okay so আমাৰ উইনাৰ কিমান আছিলে 0.48x আছিলে
লুজাৰ কিমান পালো 0.37x মাইনাছ 800 পালো আকৌ ইহঁতৰ মাজৰ ব্যৱধান কিমানত জিকিছে একচুৱেলি সেইকাৰণে আমি কি লিখিব পাৰো উইনাৰ মাইনাছ লুজাৰ লিখিব পাৰো ওকে সো উইনাৰ আছে 0.48x লুজাৰ কিমান পালো মাইনাছ 0.37x মাইনাছ 800 হয় ওকে কিমান লিখিব পাৰো ইকুৱেল টু আমাৰ কিমান হয় বুলি কৈছে 1200 বুলি কৈছে ওকে ইকুৱেল টু আমাৰ কিমান হয় 1200 সো এইটো কৰিলে কিমান পাম 48 সো 0.11x পালো আমি 0.11x to plus কি হ'ব 800 ওকে equal to 1200 so ইয়াৰ পৰা কিমান পাম আমি 0.11x এইটো কৰিলে কিমান হ'ব মাইনাছ হৈ যাব 1200 পৰা 800 গুচি গ'লে কিমান পাম 400 লিখিব পাৰো আমি যদি 1200 পৰা 800 গুচি যায় যদি আমি 400 লিখিব পাৰো তেতিয়াহ'লে আমি x equal to কিমান লিখিব পাৰিম এইটো ডিভাইড কৰিলে কিমান হ'ব 11 এৰ যদি আমি এই 400 ক ডিভাইড কৰো তেতিয়াহ'লে কিমান পাম 36.36 পাম ওকে গতিকে আমাৰ ৰাইট এনসাৰ কোনটো হৈ পৰিব অপচন নাম্বাৰ বি ওকে সো ইয়ালৈকে বুজি পাইছে চাগে আপোনালোকে ভালদৰে নোট কৰি লিখি ল'বলৈ বিচাৰিব ওকে ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু প্লাছ বেল আইকনে প্ৰেছ কৰি ৰাখিব এনেকুৱা ইনফৰ্মেটিভ আৰু এক্সাম অৰিয়েণ্টেড যিবোৰ এক্সামৰ কাৰণে খুবেই প্ৰয়োজন হয় এনেকুৱা ভিডিঅ' পাবলৈ ওকে মই এনেকুৱা বহুতো ভিডিঅ' আনি থাকিম আপোনালোকে সময়মতে পাই থাকিব নিশ্চিন্ত মনেৰে ওকে আজিলৈ ইমানতে সামৰিছো জয় হিন্দ জয় আই অসম